নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে কেইবাটাও উপপাদ্যৰ বিষয়ে আলোচনা কৰিলো এই উপপাদ্যসমূহ আমি প্ৰমাণো কৰিলো আমি এটা উপপাদ্যৰ বিষয়ে আলোচনা কৰিছিলো সেই উপপাদ্যটো হ'ল যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা বিপৰীত বাহুলৈ এডাল লম্ব টনা হয় তেনেহলে লম্বডালৰ দুয়োফালে গঠন হোৱা ত্ৰিভুজ দুটা গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ আৰু সিহঁত দুটাও পৰস্পৰ সদৃশ আমি এটা ত্ৰিভুজ ধৰি লওঁ ধৰা হল ABC এটা সমকোণী ত্ৰিভুজ যাৰ বি কোণটো সমকোণ এই সমকোণ থকা শীৰ্ষবিন্দুটো হল বি শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহু AC লৈ আমি বি এডাল লম্ব অংকন কৰিছো উপপাদ্যটোৰ মতে আমি পাওঁ ADB ত্ৰিভুজটো ABC ত্ৰিভুজৰ সৈতে সদৃশ আকৌ BDC ত্ৰিভুজটো ABC ত্ৰিভুজৰ সৈতে সদৃশ ইয়াৰ উপৰি ADB ত্ৰিভুজটো BDC ত্ৰিভুজৰ লগত সদৃশ ইয়াত ABC এটা সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজটোৰ বি কোণটো হল সমকোণ আৰু সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা আমি অতিভুজলৈ এডাল লম্ব অংকন কৰিছো আৰু এই লম্বডাল অংকন কৰাৰ ফলত ADB আৰু BDC দুটা ত্ৰিভুজ উৎপন্ন হৈছে আৰু এই ত্ৰিভুজ দুটা গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ অৰ্থাৎ ADB ABC ত্ৰিভুজৰ সৈতে সদৃশ আৰু BDC ত্ৰিভুজটো ABC ত্ৰিভুজৰ সৈতে সদৃশ তাৰোপৰি ADB ত্ৰিভুজ আৰু BDC ত্ৰিভুজ দুটা সদৃশ আজি আমি এই উপপাদ্যটোৰ ব্যৱহাৰ দেখাবলৈ এটা উদাহৰণ কৰিম তাৰোপৰি আমি অনুশীলনী 6.5 ৰ আমি 1 নম্বৰটো কৰিম এতিয়া তোমালোকে উদাহৰণটো চাই লোৱা উদাহৰণটো হ'ল ত্ৰিভুজ ABC ৰ ACB কোণ 90 ডিগ্ৰী আৰু CD পাৰপেণ্ডিকুলাৰ AB প্ৰমাণ কৰা যে BC স্কয়াৰ বাই AC স্কয়াৰ ইজ ইকুৱেল টু BD বাই AD ইয়াত কৈছে ABC ত্ৰিভুজৰ ACB কোণটো 90 ডিগ্ৰী ত্ৰিভুজটো হ'ল ABC ইয়াৰ ACB কোণটো 90 ডিগ্ৰী ACB এই কোণটো 90 ডিগ্ৰী আৰু CD পাৰপেণ্ডিকুলাৰ AB CD AB ৰ ওপৰত লম্ব এটা প্ৰমাণ কৰা যে BC স্কয়াৰ বাই AC স্কয়াৰ ইজ ইকুৱেল টু BD বাই AD আমাক কি দিয়া আছে ACB কোণটো 90 ডিগ্ৰী আৰু CD AB ৰ ওপৰত লম্ব আমি এটা কথা জানো এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা বিপৰীত বাহুলৈ যদি এডাল লম্ব টনা হয় তেনেহলে সেই লম্বডালৰ দুয়োফালে গঠন হোৱা ত্ৰিভুজ দুটা প্ৰতিটোৱেই গোটেই ত্ৰিভুজটোৰ লগত সদৃশ গতিকে আমি কি পাম ACD ত্ৰিভুজটো ABC ত্ৰিভুজৰ সৈতে সদৃশ হ'ব আমি পাওঁ ACD ত্ৰিভুজ ABC ত্ৰিভুজৰ সদৃশ দুটা ত্ৰিভুজ যদি সদৃশ হয় তেন্তে সেই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকে গতিকে আমি কি পাম AC বাই AB is equal to AD by AC ইয়াৰ পৰা পাওঁ AC square is equal to AB into AD এইটো হল নম্বৰ 1 একেদৰে BCD ত্ৰিভুজটো BAC ত্ৰিভুজৰ সৈতে সদৃশ
যিহেতু ত্ৰিভুজ দুটা সদৃশ গতিকে আমি পাওঁ BC by BA is equal to BD by BC ইয়াৰ পৰা পাওঁ BC square is equal to BA into BD এইটো দিলো মই নাম্বাৰ 2 এতিয়া আমি নাম্বাৰ 2 নাম্বাৰ 1 ৰে যদি হৰণ কৰি দিও তেতিয়া হলে আমি কি পাম BC square by AC square is equal to BA into BD divided by AB into AD. এতিয়া আমি ইয়াৰ পৰা পাওঁ BC square by AC square is equal to BD by AD. ইয়াত BA আৰু AB একেডালে ৰেখাখণ্ড সেয়ে আমি ইহঁতক কেনসেল কৰি পালো কিমান BD by AD আমাক প্ৰমাণ কৰিব দিছে যে যদি ABC ত্ৰিভুজৰ ACB কোণটো 90 ডিগ্ৰী হয় আৰু CD AB ৰ ওপৰত লম্ব হয় তেতিয়া হলে প্ৰমাণ কৰা যে BC square by AC square is equal to BD by AD আৰু আমি যেটো প্ৰমাণ কৰিব দিছিল হেতু পালো সেয়ে প্ৰমাণটো হৈ গল তোমালোকে আকৌ এবাৰ চোৱা মই আকৌ এবাৰ তোমালোকক বুজাই দিও তেতিয়া তোমালোকে ভালদৰে আয়ত্ত কৰিব পাৰিবা আমি ইয়াত এটা উপবাদ্য ব্যৱহাৰ কৰিছো সেই উপবাদ্যটো হল যদি এটা সমকোণী ত্ৰিভুজৰ সমকোণ থকাৰ শীৰ্ষবিন্দুটোৰ পৰা বিপৰীত বাহুলৈ এডাল লম্ব টনা হয় তেনে হলে লম্বডালৰ দুয়োফালে গঠন হোৱা ত্ৰিভুজ দুটা গোটেই ত্ৰিভুজটোৰ সৈতে সদৃশ ইয়াত ABC ত্ৰিভুজটোৰ ACB কোণটো 90 ডিগ্ৰী আমাক দিয়া আছে গতিকে ABC ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ যেটো সমকোণী ত্ৰিভুজৰ সেই কোণটো সমকোণ এই সমকোণ থকা শীৰ্ষবিন্দুটোৰ পৰা আমি বিপৰীত বাহুলৈ CD লম্ব টানিছো এতিয়া আমি সেই উপবাদ্যটো ব্যৱহাৰ কৰি পাওঁ যে ACD এই ত্ৰিভুজটো ABC ত্ৰিভুজৰ সৈতে সদৃশ ACD ত্ৰিভুজ আৰু ABC ত্ৰিভুজ দুটা সদৃশ আৰু আমি এটা কথা জানো দুটা সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত থাকে সেয়ে আমি লিখিছো AC by AB is equal to AD by AC আৰু ইয়াৰ পৰা আমি পাইছো AC square is equal to AB into AD আকৌ সেই একেটা উপবাদ্যৰ পৰা আমি পাওঁ যে BCD এই ত্ৰিভুজটো BAC ত্ৰিভুজৰ সৈতে সদৃশ আমি ইয়াত লিখিছো BCD ত্ৰিভুজটো BAC ত্ৰিভুজৰ সৈতে সদৃশ যেহেতু এই ত্ৰিভুজ দুটা সদৃশ গতিকে এই ত্ৰিভুজ দুটাৰ অনুৰূপ বাহুবিলাক সমান অনুপাতত আছে আৰু সেয়ে আমি লিখিছো BC by BA BC by BA is equal to BD by BC BD by BC ইয়াৰ পৰা আমি পাইছো BC square is equal to BA into BD এতিয়া আমি এই 2 নম্বৰক 1 নম্বৰেৰে হৰণ কৰি দিছো আমি পালো কিমান 2 নম্বৰৰ বাওপক্ষ আছিল BC square আৰু 1 নম্বৰৰ বাওপক্ষ আছিল AC square আমি পালো BC square by AC square is equal to 2 নম্বৰৰ সোপক্ষ আছিল BA into BD ইয়াত লিখিছো আৰু 1 নম্বৰৰ সোপক্ষ আছিল AB into AD ইয়াত লিখিছো AB into AD আৰু BA আৰু AB যেহেতু একেডালেই ৰেখাখণ্ড সেয়ে আমি কি পালো BC square by AC square is equal to BD AD ছাত্ৰ-ছাত্ৰীসকল এই কোৱেশ্যনটো 2017 চনৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাত আহিছিল তোমালোকে মনোযোগেৰে চাবা আকৌ যদি আহে তেতিয়া তোমালোকে পাৰিবা এতিয়া অনুশীলনী 6.5 ৰ 1 নম্বৰটো কৰো তোমালোকে প্ৰথমতে প্ৰশ্নটো চাই লোৱা অনুশীলনী 6.5 ৰ 1 নম্বৰ প্ৰশ্নটো হল ত্ৰিভুজৰ কিছুমান বাহুৰ দিশ তলত দিয়া হল ইয়াৰে কোণবিলাক সমকোণী ত্ৰিভুজ উলিওৱা সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজডালৰ দিশ লিখা ইয়াত এটা ত্ৰিভুজৰ বাহু তিনিটাৰ মাপ দিয়া আছে এই বাহু তিনিটাই এটা সমকোণী ত্ৰিভুজ উৎপন্ন কৰে নে নকৰে সেই কথাটো আমাক নিৰ্ণয় কৰিব দিছে আৰু যদি এই বাহু তিনিটাই এটা সমকোণী ত্ৰিভুজ উৎপন্ন কৰে তেনে হলে সেই সমকোণী ত্ৰিভুজটোৰ অতিভুজডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে আমি এটা উপপাদ্য পাইছিলো সেই উপপাদ্যটো হল এটা ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ যদি আন দুটা বাহুৰ বৰ্গৰ যোগফলৰ সমান হয়
তেনেহলে প্ৰথম বাহুটোৰ বিপৰীত কোণটো এক সমকোণ হয় আৰু সেয়েহে ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হয়। গতিকে আমি সেই উপপাদ্যটো ইয়াত ব্যৱহাৰ কৰিম। আৰু এটা কথা আমি জানো যে এটা সমকোণী ত্ৰিভুজৰ অতিভুজডালেই আটাইতকৈ দীঘল বাহু। সেয়েহে আমি ইয়াত কি কৰিম, চুটি বাহু দুটাৰ বৰ্গৰ যোগফল ল'ম আৰু সেই চুটি বাহু দুটাৰ বৰ্গৰ যোগফল যদি দীঘল বাহুডালৰ বৰ্গৰ সমান হয় তেনেহলে আমি কম যে সেই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ। এতিয়া আমি 1 নম্বৰটো কৰো। 1 নম্বৰৰ বাহুকেইটাৰ মাপ কিমান দিছে? 7 সেন্টিমিটাৰ, 24 সেন্টিমিটাৰ আৰু 25 সেন্টিমিটাৰ। 7 স্কয়াৰ ইজ ইকুৱেল টু 49, 24 স্কয়াৰ ইজ ইকুৱেল টু 576 আৰু 25 স্কয়াৰ ইজ ইকুৱেল টু 625। এতিয়া আমি এই চুটি বাহু দুটাৰ বৰ্গৰ যোগফল লওঁ। 49 প্লাস 576 ইজ ইকুৱেল টু আমি কিমান পাওঁ? 625। অৰ্থাৎ 49 মানে আমি কি লিখিব পাৰো? 7 স্কয়াৰ প্লাস 576 মানে 24 স্কয়াৰ ইজ ইকুৱেল টু 625 মানে 25 স্কয়াৰ। তেতিয়াহলে আমি কি পালো যে এই বাহু তিনিটাই গঠন কৰা ত্ৰিভুজটোৰ ক্ষেত্ৰত চুটি বাহু দুটাৰ বৰ্গৰ যোগফল দীঘল বাহুডালৰ বৰ্গৰ সমান। সেয়েহে এই বাহু তিনিটাই এটা সমকোণী ত্ৰিভুজ উৎপন্ন কৰিব আৰু সেই সমকোণী ত্ৰিভুজটোৰ অতিভুজডালৰ মাপ হ'ব 25 সেন্টিমিটাৰ। এতিয়া আমি 2 নম্বৰটো কৰো। 2 নম্বৰত ত্ৰিভুজটোৰ বাহুকেইটাৰ মাপ দিছে 3 সেন্টিমিটাৰ, 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। ইয়াৰে চুটি বাহু দুটা হ'ল 3 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ। গতিকে এই বাহু দুটাৰ বৰ্গ লওঁ প্ৰথমতে। 3 স্কয়াৰ ইজ ইকুৱেল টু 9, 6 স্কয়াৰ ইজ ইকুৱেল টু 36 আৰু দীঘল বাহুডাল হ'ল 8 সেন্টিমিটাৰ। 8 স্কয়াৰ ইজ ইকুৱেল টু 64। এতিয়া আমি চুটি বাহু দুটাৰ বৰ্গৰ যোগফল লওঁ। 9 প্লাস 36 ইজ ইকুৱেল টু কিমান পাওঁ? 45। এই 45 আৰু 64 সমান নহয়। অৰ্থাৎ 9 মানে কিমান পাওঁ আমি? 3 স্কয়াৰ। 36 মানে কিমান পাওঁ? 6 স্কয়াৰ আৰু 64 মানে আমি কিমান পাওঁ? 8 স্কয়াৰ। আমি কি গম পালো যে 3 স্কয়াৰ প্লাস 6 স্কয়াৰ ইজ নট ইকুৱেল টু 8 স্কয়াৰ। অৰ্থাৎ এই ত্ৰিভুজটোৰ বাহু তিনিটাৰ ক্ষেত্ৰত চুটি বাহু দুটাৰ বৰ্গৰ যোগফল দীঘল বাহুডালৰ বৰ্গৰ সমান নহয়। সেয়েহে এই বাহু তিনিটাই এটা সমকোণী ত্ৰিভুজ উৎপন্ন নকৰে। এতিয়া মই 3 নম্বৰটো কৰো। 3 নম্বৰটোত বাহুকেইটা দিছে 50 সেন্টিমিটাৰ, 80 সেন্টিমিটাৰ আৰু 100 সেন্টিমিটাৰ। 50 স্কয়াৰ ইজ ইকুৱেল টু 2500, 80 স্কয়াৰ ইজ ইকুৱেল টু 6400 আৰু 100 স্কয়াৰ ইজ ইকুৱেল টু 10000। এতিয়া আমি এই দুটা যোগ কৰো। 2500 প্লাস 6400 ইজ ইকুৱেল টু আমি কিমান পাওঁ? 0 0 5 4 9 2 6 8 8900। এই 8900 10000ৰ সমান নহয়। ইয়াক মই এনেধৰণে লিখিব পাৰো। 50 স্কয়াৰ প্লাস 80 স্কয়াৰ ইজ নট ইকুৱেল টু 100 স্কয়াৰ। অৰ্থাৎ আমি কি গম পালো? এই 3 নম্বৰটোৰ ক্ষেত্ৰত চুটি বাহু দুটাৰ বৰ্গৰ যোগফল দীঘল বাহুটোৰ বৰ্গৰ সমান নহয়। সেয়েহে এই বাহু তিনিটাই এটা সমকোণী ত্ৰিভুজ উৎপন্ন নকৰে। এতিয়া 4 নম্বৰটো কৰো। 4 নম্বৰত ত্ৰিভুজটোৰ বাহুকেইটা দিছে 13 সেন্টিমিটাৰ, 12 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ। ইয়াতে চুটি বাহু দুটা হ'ল 5 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ। গতিকে আমি চুটি বাহু দুটাৰ বৰ্গ লওঁ। 5 স্কয়াৰ ইজ ইকুৱেল টু 25, 12 স্কয়াৰ ইজ ইকুৱেল টু 144 আৰু দীঘল বাহুডাল হ'ল 13 সেন্টিমিটাৰ। 13 স্কয়াৰ ইজ ইকুৱেল টু 169। এতিয়া আমি পাওঁ 25 প্লাস 144 ইজ ইকুৱেল টু 169। অৰ্থাৎ আমি কি পালো? 5 স্কয়াৰ প্লাস 12 স্কয়াৰ ইজ ইকুৱেল টু 13 স্কয়াৰ। ইয়াত যদি চোৱা তোমালোকে কি গম পাবা যে চুটি বাহু দুটাৰ বৰ্গৰ যোগফল দীঘল বাহুডালৰ বৰ্গৰ সমান। সেয়েহে এই বাহু তিনিটাই এটা সমকোণী ত্ৰিভুজ উৎপন্ন কৰিব আৰু এই ত্ৰিভুজটোৰ ক্ষেত্ৰত অতিভুজডালৰ দৈৰ্ঘ্য হ'ব 13 সেন্টিমিটাৰ। এটা ছাত্ৰ ছাত্ৰীসকল, আজি আমি এটা উপপাদ্যৰ ব্যৱহাৰ দেখাবলৈ এটা উদাহৰণ কৰিলো আৰু অনুশীলনী 6.5ৰ
আমি 1 নম্বৰ প্ৰশ্নটোৰ আমি সমাধান কৰিলো। আজিৰ পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো। ধন্যবাদ।